নমস্কাৰ আমাৰ চেনেললৈ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অসমৰ 5খন জিলাৰ যি চৰকাৰী নিযুক্তি মুকলি কৰি দিছে সেই জিলা কেইখনৰ ওপৰত আলোচনা কৰিম। এই পদকেইটা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অৰ্হতা 8 পাছ, 10 পাছ, 12 ডিগ্ৰী আটাইখিনি কেণ্ডিডেটে ইয়াত আবেদন কৰিব পাৰিব। কোনো ধৰণৰ এক্সাম দিব নালাগে। গতিকে কোন কেইখন জিলাৰ পৰা এইখিনি পোষ্ট মুকলি হৈছে আপোনালোকৰ লগত আজি এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আমি 5খন জিলাৰ ওপৰত আলোচনা কৰিম। 5খন জিলা বুলি কওঁতে আপোনালোকে যদি ইয়াত আলোচনা নকৰা জিলাৰ ভিতৰতো আছে তথাপিও আবেদন কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। তো প্ৰথম আপডেটটো আহিছে নলবাৰী জুডিচিৰ ফালৰ পৰা। এই নটিফিকেশ্যনখন আহিছিল 23 মে 2024 তাৰিখে। তলৰ ফালে গ'লে আমি আটাইখিনি বস্তু আপোনালোকক দেখুৱাব পাৰিম। ভিডিঅ'টোত অসমৰ সকলো জিলাৰ ওপৰত আলোচনা হোৱা নাই, 5খন জিলাৰ ওপৰত আলোচনা হ'ব, কিন্তু প্ৰত্যেকখন জিলাৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নলবাৰী। লাষ্ট ডেট আছিল 21/5/2024। 21/6 পোষ্ট আছিল দুটা অফিচ এছিষ্টেণ্ট এণ্ড পিয়নৰ পোষ্ট হয়। এইখিনি আপোনালোকে ধুনীয়াকৈ চাই ল'ব। তাৰপিছত ভেকেঞ্চি ডিটেইলছ অফিচ এছিষ্টেণ্ট পোষ্ট আছে এটা, চেলেৰি হ'ব 15,000 টকা। আৰু পিয়নৰ বাবেও এটা পোষ্ট আছে, তাত চেলেৰি হ'ব 10,000 টকা পাৰ মান্থ। ইলিজিবিলিটিত আহিছোঁ 18 পৰা 40 বছৰলৈ আবেদন কৰিব পাৰিব, 38 বছৰলৈ। 5 বছৰ আছে STৰ বাবে, SCৰ বাবে আছে 5 বছৰ আৰু OBC কেণ্ডিডেটৰ বাবে আছে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব অফিচ এছিষ্টেণ্টৰ বাবে আৰু পিয়নৰ বাবে 8 পাছ। এপ্লাই কৰিব লাগিব আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব এখন, আৰু এইটো ঠিকনা ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম এডিয়াৰ চেণ্টাৰ নলবাৰী। এই চেণ্টাৰত আপোনালোকে পঠাব লাগিব অফলাইন। ইম্পৰ্টেণ্ট ডেটছ আপোনালোকে যেতিয়া কম্পিউটাৰ দোকানত যাব সেই দোকানীক আপোনালোকে যেতিয়া সকলোখিনি কথা বুজাই ক'ব তেওঁ আপোনালোকক আটাইখিনি ঠিক কৰি দিব। নেক্সট বঙাইগাঁও জুডিচিৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট। নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও। লাষ্ট ডেট 10/6/2024। অফিচ এছিষ্টেণ্ট এণ্ড পিয়নৰ পোষ্ট। মোড অফ এপ্লিকেশ্যন হ'ব অফলাইন। আছাম গভৰ্ণমেণ্ট জব লোকেশ্যন আছাম বঙাইগাঁও। চাই ল'ব আপোনালোকে ধুনীয়াকৈ। যিহেতু গোটেইকেইখন জিলাৰেই আবেদনখিনি অফলাইন কৰিব লাগিব, আপোনালোকৰ যিটো আবেদন কৰা প্ৰক্ৰিয়া একেই হ'ব। গ্ৰেড 3ৰ বাবে আপোনালোকৰ লাগিব গ্ৰেজুৱেশ্যন আৰু গ্ৰেড 4ৰ বাবে 10 পাছ বা 8 পাছ লাগিব। সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। দৰমহাৰ পৰা একেই থাকিব। 18 বছৰৰ পৰা 40 বছৰলৈ আবেদন কৰিব পাৰিব। STৰ বাবে 5 বছৰ, SCৰ বাবেও 5 বছৰ আৰু OBCৰ বাবে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনো একেই। গ্ৰেড 3ৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন লাগিব, BA BSc BCom আৰু কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব। এপ্লাই কৰাৰ প্ৰচেছ একেই। এইটো ইয়াত দিয়া আছে ঠিকনা দ্য অফিচ অফ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ফাৰ্ষ্ট ফ্ল'ৰ ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট বিল্ডিং, দেউৰীপাৰা বঙাইগাঁও। ইয়াত আপোনালোকে পঠাই দিব লাগিব বা নিজে যাই কিনে হ'লেও আপোনালোকে কামখিনি কৰিব পাৰিব। কি লাগিব ডকুমেণ্ট? এইজ প্ৰুফৰ বাবে বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড, তেনেকুৱা ধৰণৰ আপোনালোকৰ যিখিনি শিক্ষাগত যিখিনি চাৰ্টিফিকেট আছে গোটেইখিনি বস্তু ইয়াত লাগিব। ইয়াত ডেট কেইটা দিয়া আছে চাই ল'ব আপোনালোকে। অসমৰ সকলো জিলাৰ পৰাই যিখিনি কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। নেক্সট ৰিক্ৰুইটমেণ্টটো ওলাইছে চৰাইদেউ জুডিচিৰ ফালৰ পৰা। ড্ৰাইভাৰৰ পোষ্ট এটাই আছে। নেম অফ অৰ্গেনাইজেশ্যন অফিচ অফ
জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ আছাম লাষ্ট ডেট 6/6/2024 পোষ্ট এটা আছে ড্ৰাইভাৰৰ পোষ্ট অফলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব কেটেগৰী আছে আছাম গভৰ্ণমেণ্ট জব লোকেশ্যন আছাম চৰাইদেউ ড্ৰাইভাৰৰ পোষ্ট এটাই পোষ্ট হয় দৰমহা 14,000 পৰা 60,000 লৈকে হ'ব 18 পৰা 40 বছৰলৈ আবেদন কৰিব পাৰিব আপোনালোকে এছটিৰ বাবে 5 বছৰ এছচিৰ বাবেও 5 বছৰ আৰু ওবিচিৰ বাবে 3 বছৰ যিকেইটা আপোনালোকে অফলাইন পঠিয়াব লাগে তাৰ সকলো আবেদন কৰা প্ৰক্ৰিয়া একেই হয় এইটো ঠিকনাত পঠিয়াই দিব লাগিব অফিচ অফ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিন কোড 785690 আছাম এইখিনিত আপোনালোকে পঠাই দিব লাগিব তো আমি নেক্সট ভিডিঅ'ত আৰু কেইখনমান জিলাৰ বিষয়ে আলোচনা কৰিম আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু যিসকলে এই পদসমূহৰ বাবে আগ্ৰহী আপোনালোকে অফলাইন যোগে আবেদন কৰি ল'ব ধন্যবাদ